নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে বৰ্তমান আমি আছোঁ এডোখৰ নতুন জেগাত আৰু এতিয়া আমি গৈ আছোঁ টুৱাৰ্ডছ কাজিৰঙা। আৰু কাজিৰঙা গৈ থকা এটা বিশেষ কাৰণ হ'ল কি গম পাইনে? কাজিৰঙাত যিহেতু সেই চাইডে ফুলি আছে এজাৰ ফুল, চ' এজাৰ ফুলৰ ধুনীয়া ধুনীয়া কেইটামান বোলো ড্ৰোন ক্লিপ ল'ব আছে। আৰু বহুত দিন হ'ল ক'তো ফুৰিবলৈ ওলাই যোৱাও নাই, চ' সেই বুলি ফুৰিবলৈ ওলাই গৈছোঁ। কিন্তু এইফালে বহি আছোঁ এইখিনিত আৰু এইফালে এখন চাওক, কি মজা গাড়ী এখন দেখাইছোঁ দেই আপোনালোকক। চাব এইখন চাওক কি হয়, চাওক আমাৰ গাঁৱৰ ৰাস্তাত কি সোমাই গৈছে দেখিছে? ডিফেণ্ডাৰ এইখন চাওক। চ' এতিয়া আমি বৰ্তমান মই আৰু এটা মকেল এটা আহি আছে পিছফালে, এইটো দেখাইছো বাৰু আপোনালোকক। এইটো পালি ছাৰ আহি, ছাৰৰ কাৰণে মানে ইমানেই টাইম ৰখিছো। এইটো ছাৰ সোমাব এতিয়া। চোৱা ডিফেণ্ডাৰ লৈ আহিছিলো তোমাক নিবলৈ, তুমি আৰু নাপালা। গ'লগে আৰু উপায় নাই। এতিয়া টু মাছ গৰম মানে ডিফেণ্ডাৰ লৈ আহিছিলো মোহনৰ কাৰণে, এইখন আগত ৰখাই থৈছো। এয়া মোৰ চলাই আছে ড্ৰাইভাৰজনে। কিন্তু এতিয়া কথাটো কি হ'ল, যিহেতু লেট কৰি দিলে সেইকাৰণে গুচি গ'লা এইখন। আৰু কি কৰিব আৰু, এটা চকাত মেৰা ঘৰ চলা যায়গা। এইখন চাইডটো দিব নাই। চাওক না গাইজ, চাওক চাওক না, চাওক না। এইটো ধুদুৱাৰী ৰাস্তাটো চাওক, কমাবন্ধা ৰাস্তাটো কেনেকুৱা মজা। যেতিয়া গাড়ী এখন আহে ন আগৰ পৰা, তেতিয়া মানে একদম তামাম হৈ যায়। যিখিনি বাইকত গৈছে সেইসকলে গম পায় মানে কেনেকুৱা ন। পিছফালটো দেখাই দিয়ক, পিছফালটো আপোনালোকক মই দেখাই দিছিলো। মোৰ লগত মই যিহেতু গোলাঘাট হৈ আহিলো, আহি পিনি গোলাঘাটৰ ৰঙাজান পাইছোহি। আমাৰ যোৰহাটৰ তিতাবৰ ৰঙাজান নহয়। এইফালে চাওক, এইফালে কৃষ্ণচূড়া ফুলি আছে পুৰা। আৰু আমি যিহেতু গৈ আছো আজি কৃষ্ণচূড়া, ৰাধাচূড়া এইবিলাকৰ সন্ধানতে গৈ গৈ এইফালে কাজিৰঙা চাইডে গৈ আছো। এইফালে আমাৰ লগত মোহনে তাইক ড্ৰাইভ কৰি আছে, এইফালে আমাৰ মাইন্দা শুই গ'ল, এইফালে আমাৰ ৰিচিভো আছে দেই। গোটেইকেইটা গৈ আছো বঢ়িয়াকে। আৰু আপোনালোকে ধুনীয়া ব্লগ এটা চাবলৈ পাব ইউটিউবত। আৰু বাকী ৰিলচৰ কাৰণে অংকুৰ পৰা তাতে ফ'ল' কৰি ৰাখিব। আহি আমি গোলাঘাটত সোমালো বাৰু, এতিয়া গৈ আছো আকৌ। এইফালে গাড়ী চাড়ী ৰখাই লৈছো। আমাৰ ৰিচিভৰ এইফালে ড্ৰোন ট্ৰাই কৰিব, এইফালে উৰাব ড্ৰোন একেবাৰে আপোনাৰ। এইফালে দেখিছে এইবিলাক ফুলবিলাক, এজাৰ ফুলবিলাক ফুলি আছে। অলপ ডিষ্টেঞ্চ হয় ইয়াৰ পৰা, চ' তাতেই উৰাই পিনি শ্বট দুটামান ল'বলৈ ট্ৰাই কৰিছো। আৰু এতিয়া কাজিৰঙা চাইডে গৈ আছো, অলপমান আছে পাবলৈ। এইফালে আমাৰ ফ্ৰংছ, এইফালে মাইন্দা নকট হৈ গ'লা নি? এইফালে চব কি ধুনীয়াকে ফুলি আছে এজাৰ ফুল। আমি আহি বাবাথান পালোহি, জাষ্ট বাবাথান ক্ৰছ কৰি আহিছো। আৰু এইফালে মানে যিখিনি বাগান আছে ন, বহুত মজা লাগিছে। এইফালে চাওক কি চালিয়া চালিয়া বাগান আছে, এইফালে চাওক। এতিয়া আমি ধুনীয়াকে গৈ আছো, সেইটো ৰাস্তা বৰ বঢ়িয়া হয়। বাকী ড্ৰোনৰ দুটামান ক্লিপ ল'লো বাৰু ৰিলচৰ কাৰণে, সেইখিনি ইনষ্টাত ৰিলচ চাবলৈ পাব আপোনালোকে। বাকী ইউটিউবৰ কাৰণেও দুই এটা ক্লিপ ল'ব লাগিব, চাই লওঁ জেগা য'ত ধুনীয়া জেগা পাওঁ তাতে ল'ম। বাকী ইয়াতে বাগানৰ ক্লিপ দুটামান ল'ব লাগিব। প্ৰথম মেইন ক্লিপটো যোনটো কাৰণে আহিছো সেইটো কৰি থওঁ, তাৰপিছত বাকী ৰাস্তাত কি কি হয় সেইখিনি দেখাই যাম। এটা আৰু এনেই ডেইলি ব্লগ হিচাপে দিবলৈ চেষ্টা কৰিছো। এইফালে চাওক ইমান ধুনীয়া ধুনীয়া ফুলি আছে, এইফালে চাওক। এইফালে কৃষ্ণচূড়া ফুলি আছে, এইফালে আগত আছে চাওক, এইবিলাক কৃষ্ণচূড়া চাওক, এইবিলাক আপোনাৰ এজাৰ ফুলি আছে। বহুত মজা লাগিছে মানে এইটো ছিজনত, মানে আমাৰ একদম তামাম লাগে। অসম মানে এই চাইডটো, কাজিৰঙা চাইডটো মেইনলি। আৰু বাকী আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে কেনেকুৱা কেনেকুৱা ক'ত ক'ত কি কি ফুলিছে। এইফালে ধুনীয়া ৰাস্তা চাওক। আমি আহি পালোহি বোকাখাট, আৰু এয়া চাই লওক এইখন হৈছে বোকাখাট টাউন। আৰু এইফালে আছিলে আপোনাৰ পুৰি দোকানখন, এইকেইটা আছিলে এখন, এইখন পুৰি দোকানখন, এইখন। চ' এতিয়া পাই গ'লো ফাইনেলি বোকাখাট। আৰু বোকাখাটৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছো টুৱাৰ্ডছ কাজিৰঙা। এইফালে আমাৰ ড্ৰাইভাৰ চেঞ্জ ৰিচিভে চলাই আছে। চ' এইখনে হৈছে আমাৰ বোকাখাট টাউন। আহি আমি কহৰা পাৰ হৈছো, আৰু এইফালে চাওক কি ধুনীয়াকে ফুল ফুলি আছে। এইফালে চাওক, এইফালে চাওক, এইফালে আপোনাৰ ফুলি আছে কৃষ্ণচূড়া, এইফালে সোণাৰু, চাওক কি মজা লাগিছে ন। চ' ইয়াৰ তলতে এটা দুই এখন ফটো মাৰো, ড্ৰোন চনটো উৰোৱা হ'ল। আৰু আমি চব বৰ্তমান এতিয়া ৱাইল্ড ৰিজৰ্টৰ ওচৰতে। এইফালে লিখা আছে চাওক, এইখন চাফাৰী হ'ব ইয়াতে। চ' এয়া হৈছে ধুনীয়া এটা পৰিৱেশ। এইফালে আমাৰ গাড়ী ৰখি আছে, অৰিন্দা নটছ। চ' এতিয়া আমাৰ ফটো শ্বুট হৈ আছে, যিহেতু কেমেৰা চেমেৰা চব লৈ আহিছোঁ, ড্ৰোন চোন চব আছে, সকলোৰে ফটো শ্বুট হৈ আছে। আৰু ধুনীয়া এটা ব্লগ চাবলৈ পাব। এতিয়া ধুনীয়াকৈ এটা ৰিল বনাই লওঁ, তাৰপিছত আপোনালোকৰ বাকীখিনি কথা কৈ আছোঁ। চ' এয়াই আপোনালোকক ড্ৰোন শ্বট দেখালোঁ। এইফালে আমাৰ এতিয়া মোহন মডেল ফটো শ্বটো মাৰি ল'লে।
আৰে ফটোটো ক'ত আপলোড নিদিয়া খালি এনেই মাৰিছে জাষ্ট এই মাৰিছো চাবলৈ এইফালে আমাৰ ঋষি ফটোগ্ৰাফাৰ এইফালে দেখিছে নাই কেমেৰা চেমেৰা লৈ একদম লোৱা ৰেডি ড্ৰোন চনৰ ভিডিঅ' লোৱা হ'ল আমি গুচি গৈছিলো আগলে কিন্তু কথাটো কি হ'ল এই কেমেৰা হুড দুটামান আমাৰ পৰি থাকি গ'ল মানে গাড়ীৰ ওপৰত থৈ দিছিলো কিন্তু লগাবলৈ থাকি গ'ল এতিয়া হুডৰ সন্ধানত আমি ৰেস্কিউ কৰিছো মানে মিছন কেমেৰা হুড এইকেইটা ক'ৰবাত পৰি থাকিব ক'ত গ'ল বে এইটো নেকি এটা এইটো কলা কলা য়েছ 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 এইখিনি ৰখোৱা এইটো এটা পৰি আছে দেই এইটো কলা চ' এইটো এটা ৰ'বা সেইটো লৈ আহোঁগৈ ৰ'বা চ' আৰু এটা আগত পৰি আছে তিনিটা আছিলে টোটেল দুটাটো পালোঁ বাৰু এটা গ'ল আৰু এতিয়া আমাৰ কি হ'ল অলপ অলপ ড্ৰোন চন ৰোৱা হৈছে এইফালে আমাৰ সুৰজ ছাৰৰ ঘৰত সোমাই লৈছিলোঁ এপাক সুৰজ ছাৰ হাই কৈ দিয়া আকৌ তুমি নতুন হেৰি এটা জইন হৈছা ভিডিঅ'ত চ' এইফালে মানস আৰু এই একদম ধুনীয়া খেতি আমি এতিয়া বৰ্তমান আছোঁ কহৰাৰ মানে বেক চাইডটো হয় এইফালে অকণমান ড্ৰোনৰ ক্লিপ দুটামান ল'লোঁ যিহেতু সুৰজ ছাৰে আমাৰ ইয়াতে কৰ্মসূত্ৰে ইয়াত থাকে চ' সেইকাৰণে ধুনীয়াকৈ শ্বট দুটামান ল'লোঁ আপোনালোকে চাবলৈ পাব বাৰু ধুনীয়া ধুনীয়া এতিয়া আকৌ ঘৰতে গৈ থাকোঁ আৰু এতিয়া টাইম হৈছে প্ৰায় 5:10 ঠিক আছে হা এতিয়া আৰু এইফালে কি গম পাই নাই এইফালে ধান কাটিলেই এইটো কি বাও ধান কয় ন বড়ো ধান নেকি আচ্ছা বড়ো ধান নেকি কিন্তু কৰিছে বড়ো মানুহে কৰা নাই খালি ধানটোহে বড়ো ধান ধান কাটিলেই পুলিচক আহি থাকেতো এই আছে এইখন পেট্ৰলিঙৰ গাড়ী বহি আছে যাওঁতেও দেখিছো আহোঁতেও দেখিছো চ' আপোনালোকে যদি আহে জেগাডোখৰ চাই লওক এইফালে বাগান আছে চাইডত আৰু এইফালে এনেকা এইডোখৰ জেগাডোখৰ দেখিছে আপোনালোকে গম পাবই যোৰহাট ফালৰ পৰা আহিলে এইডোখৰ জেগা পাৰ হৈ ল'ব এইখন প্ৰথম এখন দেখিবই আপোনাৰ কৰিডৰটো এনেকা লিখি লোৱা এইখন দেখিবই এইডোখৰ পাৰ হৈ পিনি আপোনালোকে ভালকে যাব চাই চিতি ইয়াতকে আগত বাৰু খুব কমেই বহে কিন্তু সেই মাজডোখৰতে মানে চুকবিলাকত সোমাই থাকে টাৰ্ণিংবিলাকত লুকাই চ' বি কেয়াৰফুল বুলি